নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ দুটা বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে। টোটেল ভেকেঞ্চি আছে ৮৫৬০টা পদ আৰু ইয়াৰ কাৰণে এটা বিভাগত কোনো এক্সাম দিয়াৰ প্ৰয়োজন নাই আৰু এটা বিভাগত আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। ভেকেঞ্চিখিনি কোনকেইটা বিভাগৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আপোনালোকে ডেইলি জবৰ আপডেট পাবলৈ আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে। লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক এটা জব অৰিয়েণ্টেড প্ৰগ্ৰেমৰ ওপৰত ক'বলৈ বিচাৰিছোঁ, যিটো জব অৰিয়েণ্টেড প্ৰগ্ৰেমৰ ওপৰত মই আগতেও ভিডিঅ' বনাইছোঁ। ইয়াত আপোনালোকে গম পায় মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা কিছুমান আপোনালোকৰ জব অৰিয়েণ্টেড প্ৰগ্ৰেম আহিছে, কোৰ্চ আহিছে, যাৰ দ্বাৰা আপোনালোকে সেই কোৰ্চখিনি কৰিলে আপোনালোকে 100% চাকৰি লাভ কৰাৰ সুযোগ পাব। যিটো আপোনালোকৰ লাষ্ট ডেট আছিলে আপোনালোকৰ 25 জুন পৰ্যন্ত, কিন্তু বৰ্তমান সময়ত তাৰ লাষ্ট ডেটটো বঢ়াই 15 আগষ্ট পৰ্যন্ত কৰি দিছে। যদি আপোনালোকে আবেদনসমূহ কৰা নাই, এতিয়াই গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত আছে, আপোনালোকৰ নিজ ANDT লিংক বুলি আপোনালোকে পাই যাব। ডেছক্ৰিপশ্যনত গ'লে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে 21 এপ্ৰিলৰ পৰা আবেদনসমূহ আৰম্ভ হৈছে, 15 আগষ্ট লাষ্ট ডেট হয়। আৰু ইয়াত আপোনালোকে দুই ধৰণে চিলেকশ্যন কৰা হ'ব, মেৰিট বেচিছ আৰু এণ্ট্ৰেন্স এক্সাম। আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 10ত মাৰ্ক কম আছে তেতিয়া আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। মানে যদি আপোনালোকে মেৰিটত চিলেকশ্যন নহয় তেতিয়া আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিও চিলেকশ্যনসমূহ ল'ব পাৰিব। সোনকালে যাওক আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনসমূহ কৰি লওক, লিংক ডেছক্ৰিপশ্যনত দিয়া। আজি আপোনালোকৰ যিটো প্ৰথম বিভাগৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, এইটো আপোনালোকৰ মুকলি কৰিছে DC লখিমপুৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে, লগতে অন্য এটা বিভাগৰ ভেকেঞ্চিও আছে গ্ৰেড 3 গ্ৰেড 4। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু যদি আপোনালোকে অকণো স্কিপ কৰি দিব, এটা বিভাগ নাচায়, তেতিয়া আপোনালোকে ভালদৰে ভেকেঞ্চিখিনিৰ কথা গম নাপাব। দুটা বিভাগত ভেকেঞ্চি আছে। প্ৰথমতে আপোনালোকৰ লখিমপুৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চি আছে মই এইকেইটা কৈ দিছোঁ। এইকেইটা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। গ্ৰেড 3 কাৰণে আপোনালোকৰ দুটাকৈ ভেকেঞ্চি দেখিব পাব, লগতে স্কেল অফ পে দিয়া হ'ব 14,000 পৰা 70,000 টকা পৰ্যন্ত। লগতে আপোনালোকে গ্ৰেড পে থাকিব 5,600 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি পাছ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰি দিছে, মানে গ্ৰেজুৱেশ্যন কৰি থৈছে, BA BSc BCom, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব গ্ৰেড 3 ভেকেঞ্চি কেইটাৰ কাৰণে। লগতে ছমহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে। যদি আপোনালোকে মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4ৰ কাৰণে আবেদন কৰিব বিচাৰে, ইয়াৰ কাৰণে আপোনালোকৰ 12,000 পৰা 52,000 টকা পৰ্যন্ত লগত দৰমহা থাকিব। লগতে গ্ৰেড পে থাকিব 3,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'লে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 40 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰকৈ 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। PWD কাৰণে 10 বছৰ 50 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, অসমত থাকি অসমৰ এখন যিটো DLSA বা আপোনালোকৰ যিটো ন্যায়পালিকা বিভাগ বা তেনেকুৱা ধৰণৰ আপোনালোকে চাকৰিসমূহ লাভ কৰাৰ সুযোগ পাব। লখিমপুৰ ৰিক্ৰুইটমেণ্টৰ পৰা আহিছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আপোনালোকে অসমৰ সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। যে অকল লখিমপুৰ কেণ্ডিডেটে আবেদন কৰিব এনে নহয়, অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু যিসমূহ লখিমপুৰ হয় বা তেওঁলোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰে চাকৰিসমূহ পাব। আৰু ডকুমেণ্টছসমূহ কি দিব লাগিব মই আপোনালোকক ওপৰত উল্লেখ কৰিছোঁ। এপ্লিকেশ্যন ফিজ ইয়াত কোনো দিয়া প্ৰয়োজন নাই, ফ্ৰীতে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তাকে অফলাইন যোগে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ অফলাইন যোগে কেনেদৰে আবেদন কৰিব মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে এটা আপোনালোকে এনভেলপ ল'ব, এনভেলপত আপোনালোকৰ আছাম ষ্টেণ্ডাৰ্ড ফৰ্মখন সোমোৱাই পেলাই পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। ডিটেইলছ এডভাৰটাইজমেণ্টৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই মেলি ল'ব, গৈ পেলাই আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলোঁ আপোনালোকে যদি 2 নম্বৰ বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ SSC MTSৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা, যিটো মাল্টিটাস্কিং ষ্টাফ ভেকেঞ্চি হয়, যিটো অসমত আপোনালোকৰ গ্ৰেড 4 লেভেল বুলিয়ে কোৱা হয়, কিন্তু আপোনালোকৰ চেণ্ট্ৰেলত গ্ৰেড 4 লেভেল বুলি নকয়, মাল্টিটাস্কিং ষ্টাফ বা MTS বুলি কোৱা হয়। আৰু ইয়াত আপোনালোকৰ MTSৰ কাৰণে আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন BA হওক MA হওক কোনো কথা নাই, কোৱালিফিকেশ্যন ইয়াত কোনো দৰকাৰ নাই, কিন্তু মিনিমাম আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ এটা বা দুটা ভেকেঞ্চি কৈ অহা নাই, টোটেল ভেকেঞ্চি হৈছে 8,326টা। আৰু ইয়াত আপোনালোকৰ দুই ধৰণৰ ভেকেঞ্চি আছে, MTS, এটা হৈছে হবলদাৰ। হবলদাৰৰ কাৰণে আপোনালোকৰ ৱাকিং টেষ্ট এটা অনুষ্ঠিত হ'ব। আৰু MTSৰ কাৰণে কোনো ৱাকিং টেষ্ট অনুষ্ঠিত নহয়, মাত্ৰ আপোনালোকে এক্সাম এটা দিব লাগে। এক্সামটো পাছ কৰি ডাইৰেক্ট ডকুমেণ্ট ভেৰিফিকেশ্যন ডাইৰেক্ট আপোনালোকৰ চাকৰি পাই যাব। আৰু ইয়াত আপোনালোকৰ দৰমহাটো এটা বেষ্ট ভালেই দিয়া হ'ব, কাৰণ আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ চাকৰি হয়। আৰু ইয়াত এজ লিমিটৰ কথা আপোনালোকৰ ওপৰত উল্লেখ কৰি দিয়া আছে, আপোনালোকে দেখিব পাৰিছে। MTSৰ কাৰণে 18 পৰা 25 আৰু হবলদাৰৰ কাৰণে 18 পৰা 27। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ 32 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 30 বছৰলৈকে পাৰিব। PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ 37 বছৰলৈকে। PWD OBC কাৰণে 13 বছৰ 40 বছৰ। PWD SC SC কাৰণে 15 বছৰ 42 বছৰলৈকে পাৰিব। এক্স ছাৰ্ভিচৰ বাবে 3 বছৰ আপোনালোকে 30 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন
কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ মিনিমাম কোৱালিফিকেশ্যন যে 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব SC SC PWD ওমেন সকলো কেণ্ডিডেটৰ সকলো কাষ্টৰ ওমেনৰ কাৰণে ফ্ৰী হয় বাকী জেনেৰেল আৰু OBC EWSৰ যিসমূহ মেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব ইয়াৰ কাৰণে আবেদন ষ্টাৰ্ট হৈছে 27 জুনৰ পৰা লাষ্ট ডেট দিয়া আছে 31 জুলাই পৰ্যন্ত আৰু আপোনালোকৰ এক্সামসমূহ অক্টোবৰ নৱেম্বৰ অনুষ্ঠিত হ'ব মই আপোনালোকৰ এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ আপোনালোকে কৈ পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ 3টা লেংগুৱেজ 3খন পেপাৰ থাকিব মানে এখন পেপাৰ থাকিব তাৰ আপোনালোক সকলোখিনি ডিটেইলছ দিয়া আছে আপোনালোকৰ ডেছক্ৰিপশ্যন লিংক দিয়া আছে আপোনালোকে ভিজিট কৰি সকলোখিনি কথা চাই মেলি